এয়া একদম ধুনীয়াকৈ গা চা ধুই কৰি মই ভিতৰত আহি গ'লোঁ। এয়া আমাৰ কলবাৰীত গৈছোঁ, ভাবিলোঁ এখন কলপাত কাটোঁ বুলি এখন হাতত কটাৰী লৈ লৈছোঁ। এয়া আগলতি কলপাত এখন কাটি আনিছোঁ, মজা আছে। এতিয়া মই বেলগছৰ ওচৰত গৈ বেলপাত 5টা ছিঙি লৈছোঁ। আপোনালোকে চাগে নিশ্চয় অনুমান কৰিব পাৰিছে মই বেলপাত কলপাত কিহৰ কাৰণে লৈছোঁ। মানে আজি শাওনৰ 2য়টো সোমবাৰ, তো ভাবিলোঁ মন্দিৰলৈ যাম বুলি। এয়া কাষৰ মানুহ ঘৰত গ'লোঁ, গৈ পেলাই ফুল কেইপাহমান ছিঙিছোঁ। আপোনালোকে নাভাবিব আকৌ দেই মই ফুল চুৰ কৰি ছিঙিছোঁ বুলি, গৃহস্থক সুধিয়ে লৈছোঁ বাৰু। এয়া হাতত ফুল আৰু বেলপাত লৈ পেলাই মই ঘৰলৈ আহিলোঁ। বাকী বস্তু কেইপদমান ৰেডি কৰি লওঁগৈ, তেল শলিতা জুই। বৰষুণ দি আছে সেইকাৰণে ছাতিটো লৈ ল'লোঁ। এয়া মানে চাকি জ্বলাবৰ কাৰণে বস্তু লৈ লৈছোঁ, ইয়াতে গাখীৰ কিবা কিবি আৰু তো তাত গৈ দেখাই আছোঁ আপোনালোকক। এতিয়া আহি আছোঁ, এয়া ঘৰৰ পৰা ওলাই আহিছোঁ। ভগৱানৰ ওচৰত এয়াই আশীষ বিচাৰিছোঁ যে মোৰ নিজৰ লগতে মোৰ পৰিয়ালৰ আৰু সমূহ ৰাইজৰ মংগল হওক, ভাল হওক, সকলো যাতে সুখেৰে থাকিব পাৰে। এয়া তাৰে হৈ পেলাই মই চাকি জ্বলাইছোঁ। আপোনালোকেও ইয়াতেই যাতে আশীৰ্বাদটো লৈ লয় আৰু এয়া মোৰ সেৱা কৰি হৈছে। এতিয়া মই নিৰ্মালী পজ্জল আৰু প্ৰসাদ লৈ আছোঁ। মন্দিৰভাগৰ নাম হৈছে শংকৰ শান্তি আশ্ৰম, নগাঁও ডিষ্ট্ৰিক্টৰ পুৰণিগুদাম অঞ্চলৰ মোহানি গাঁৱত অৱস্থিত। এয়া মই প্ৰসাদ লৈছোঁ। প্ৰসাদ লৈ কৰি বাহিৰত ওলাই আহিছোঁ। তাতে চাহৰো ব্যৱস্থা কৰা হৈছিলে। এয়া মই বুন্দিয়া ভুজিয়া আৰু চাহ খাব লৈছোঁ। এতিয়া মই ঘৰলৈ যাবলৈ ওলাইছোঁ। শিৱ বাবাই যাতে সকলোৰে মংগল কৰে তাৰেই কামনাৰে আজিলৈ ভিডিঅ'টো ইমানতে এৰিছোঁ। ওম নমঃ শিৱায়। বাই বাই।